গগৈৰ মানসিক অৱস্থা স্থিৰ নহয়। এপিচিচি সভাপতি ভূপেন বৰাৰ মন্তব্য। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজি কংগ্ৰেছৰ এখন সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটি অৰ্থাৎ এপিচিচিৰ সভাপতি ভূপেন বৰাই ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মন্তব্যসমূহৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তেওঁ মন্তব্য দিয়ে যে অখিল গগৈৰ মানসিক অৱস্থা স্থিৰ নহয় বুলি মই অনুমান কৰিছোঁ। মই বছৰি ব্যক্তিগত বাহন লৈছোঁ নে নাই সেইটো কোনো বিষয় নহয়। আগন্তুক বছৰত চৰকাৰী বাহন ব্যৱহাৰ কৰিম, এই কথা জনসাধাৰণে মনত ৰাখক। অখিল গগৈক ভোট বিভাজনকাৰী বুলি আখ্যা দি ভূপেন বৰাই অভিযোগ কৰে যে তেওঁ বিজেপিক অজানিতে সহায় কৰি আছে। তেওঁ মন্তব্য দিয়ে, যিদৰে পাথৰ ভাঙিবলৈ ষ্টোন ক্ৰাছাৰ ব্যৱহাৰ কৰা হয়, তেনেদৰে অখিল গগৈয়ে ভোট বিভাজন কৰি বিজেপিৰ পথ সহজ কৰিছে। অখিল গগৈয়ে তেওঁৰ সভাত কেৱল ৯৭ জন মানুহ উপস্থিত আছিল বুলি কৈছিল। তাৰ প্ৰতি প্ৰতিবাদ জনাই বৰাই ক'লে, আমি ৯৭টা মানুহ নহয়, ৯৭ গৰাকী ব্যক্তি বুলিহে কওঁ। সভাত ৭ জন থাকিলেও মই ভাষণ দিম, কাৰণ মই বিশ্বাস আৰু সাহসেৰে কথা কোৱা এজন ব্যক্তিৰূপে নিজকে পৰিচয় দিওঁ। তেওঁ আৰু মন্তব্য দিয়ে, অৰ্ধমিত্ৰ আৰু অৰ্ধশত্ৰুৰ ৰূপে ৰাজনীতি কৰা সম্ভৱ নহয়। কেমেৰাৰ সন্মুখত হাঁহি আৰু কেমেৰাৰ আঁৰত উগ্ৰ আচৰণ কৰাৰ ৰাজনৈতিক কৌশল আমাৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।